কটন সিল্কৰ অন্য এটা জোৰা আপোনালোকক দেখাবলৈ লৈছো। এই জোৰাটো দেখুৱাৰ আগতে আপোনালোকক মই এটা কথা কৈছো যে আমি যে আপোনালোকলৈ ভিডিঅ' সমূহ আগবঢ়াইছো এই ভিডিঅ'টোতে আপোনালোকে কাপোৰযোৰ দেখিবলৈ পাব আৰু কাপোৰযোৰ মূল্য কি সেইটো আপোনালোকে জানিব পাৰিব আৰু সেইটো জানিবলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। গতিকে এটা ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চালে কাপোৰযোৰ আপোনালোকে দেখিবলৈ পাব সম্পূৰ্ণকৈ, ইয়াৰ বিষয়ে জানিব লগা, ইয়াৰ দাম কিমান, এই সকলো কথা গম পাব। গতিকে আপোনালোকক ৰিকুৱেষ্ট কৰিলোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, কাৰণ এটা ভিডিঅ'ৰ পিছত আপোনালোকে সকলোবিলাক জানিবৰ কাৰণে আমি ভিডিঅ'টো দিওঁ, কিন্তু বহুতে আকৌ ভিডিঅ'টো আৰম্ভণিডোখৰ চাই আকৌ আমাক সোধে যে দাম কিমান। আকৌ বহুতে সেইকাৰণে আমি মানে একেটা প্ৰশ্নকে উত্তৰ দি থাকিবলৈ অকণ অসুবিধা পাওঁ। গতিকে আপোনালোকক কৈছোঁ যে ভিডিঅ'টো দেখুৱাইছোঁ, ইয়াত সকলোখিনি পাব আপোনালোকে ইয়াৰ মূল্য কিমান। গতিকে আৰম্ভণিৰ পৰা শেষলৈকে চাব বুলি আশা কৰিলোঁ। গতিকে এইটো আপোনালোকক কটন চিল্কৰ এটা জোৰা আগবঢ়াইছোঁ, চাওক। এইখন হৈছে কটন চিল্কৰ জোৰাটোৰ মেখেলাখন। মুগা কালাৰত থকা অতি মৰম লগা, মুগা কালাৰ থকা অতি মৰম লগা এই কাপোৰযোৰ চাওক, কটন চিল্কৰ জোৰা। এয়া হৈছে মেখেলাখন। কেমেৰাৰ ওচৰত গ'লে আপোনালোকে ফুলখিনি ভাল ধৰণে চাই ল'ব, কাৰণ কিছুমান কালাৰ এনেই দূৰৰ পৰা যেনেকুৱা লাগে কেমেৰাৰ ওচৰৰ পৰা দিলে বেলেগ হয়। গতিকে কেমেৰাৰ ওচৰত যাব, আপোনালোকে ফুলৰ সম্পূৰ্ণ কালাৰ কেনেধৰণে ফুল দিছে চাই ল'ব। এইখন হৈছে মেখেলাখন। মেখেলাখনত এটা ব্লাউজ পিচ দিয়া হৈছে, এয়া চাওক। এইটো হৈছে ব্লাউজ পিচটো আৰু ব্লাউজত লগাবৰ কাৰণে এনেধৰণে এটা পাৰি দিয়া হৈছে। এইখন হৈছে মেখেলাখন। মেখেলাখনত আপোনালোকে পালে এটা ব্লাউজ পিচ আৰু ব্লাউজ পিচত লগাবৰ কাৰণে থকা এটা পাৰি। এতিয়া চাদৰখন দেখুৱাইছোঁ। কটন চিল্ক জোৰাটোৰ এইখন হৈছে চাদৰখন। এইখন হৈছে চাদৰখন। চাদৰখনৰ আগত এনেদৰে থাকিব, দুইটা আগত এনেদৰে থাকিব। আপোনালোকক দেখুৱাইছোঁ। আগত এনেকৈ 3টামান পান কটা আছে। এইটো দুইটা চাদৰ আগত এনেধৰণে থাকিব আৰু গোটেই চাদৰখনত এনেদৰে বুটা থাকিব। আৰু এটা কথা মন কৰক, এইটো ফিক্স বৰ্ডাৰ এনেধৰণে দিয়া হৈছে। ফিক্স বৰ্ডাৰ এনেধৰণে দিয়া হৈছে। অতি মৰম লগা এটা জোৰা, কটন চিল্কৰ জোৰা। গতিকে আপোনালোকে যিকোনো অনুষ্ঠানত পিন্ধিব পাৰিব, বিয়া বাৰলৈ যাব পাৰিব আৰু সকলোৱে পিন্ধিব পৰা মূল্যৰ, অতি কম মূল্যৰ কটন চিল্কৰ এটা জোৰা। এই জোৰাটোৰ মূল্য হৈছে 550 টকা মাত্ৰ। আপোনালোকৰ পচন্দৰ ভিতৰত পৰিলে আমাৰ লগত যোগাযোগ কৰিব হোৱাটছআপ নম্বৰ। হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব বা দৰকাৰ হ'লে কিবা সুধিব লগা থাকিলে আমালৈ কল কৰিব। আৰু এই হোৱাটছআপ নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া আছে। কটন চিল্কৰ এটা জোৰা, ইয়াৰ মূল্য হৈছে 550 টকা মাত্ৰ। আপোনালোকলৈ আগবঢ়ালোঁ। পচন্দৰ ভিতৰত পৰিলে আমাৰ লগত যোগাযোগ কৰিব বুলি আশা কৰিলোঁ।